নমস্কাৰ, মই সুস্মিতা ৰয় আপোনালোক সকলোকে ৰয় একাডেমিত স্বাগতম জনাইছো। আজিৰ ক্লাছটো হৈছে সায়েন্সৰ বায়োলজি এমসিকিউ ক্লাছ 3 আৰু আজিৰ যিমানকিটা কোৱেশ্চন মই ইয়াত দিছো গোটেইকিটা প্ৰিভিয়াস ইয়াৰত আহি যোৱা কোৱেশ্চন হয়। তো ক্লাছটো আপোনালোকে মন দি চাব। তো বলক ক্লাছটো আৰম্ভ কৰো। তো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে Who is known as the father of genetics? বংশগতিবিদ্যাৰ জনক বুলি কাক জনা যায়? ৰবাৰ্ট হুক, চাৰ্লছ ডাৰউইন, ইপি ওডাম, গ্ৰেগৰ মেন্ডেল। তো ইয়াৰ আনসাৰটো হৈছে অপশন ডি গ্ৰেগৰ মেন্ডেল। তো এতিয়া বংশগতিবিদ্যা মানে কি? বংশগতিবিদ্যা মানে হৈছে য'ত বংশগতিৰ বিষয়ে অধ্যয়ন কৰা হয়। মানে ধৰক আপোনাৰ কিছুমান চৰিত্ৰ আপোনাৰ মা দেউতাৰ লগত মিলে। তো সেই মা দেউতাৰ চৰিত্ৰসমূহ আপোনাৰ লগত কেনেদৰে মিলে? ধৰক আপোনাৰ দেউতা উখ, তো আপুনি উখ হৈছে। কিন্তু আপোনাৰ মা চাপৰ। তো তেন্ডৰ আপোনাৰ ভন্টি কোনবা আছে, ধৰক তেওঁ আকৌ চাপৰ হৈছে। তো সেইটো চৰিত্ৰ আপোনাৰ মাৰ পৰা আহিছে। তো তেনে ধৰণৰ কি এনেকুৱা আছে যাৰ ফলত পিতৃ মাতৃৰ পৰা সন্তানলৈ সেইবোৰ বৈশিষ্ট্যবোৰ আহে। তো সেইবোৰৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় তাক কোৱা হয় জেনেটিক্স। তো তাত মেইনলি সেই জিনৰ কাৰণে এনেকুৱা হয়। তো সেই জিনৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় তাক কোৱা হয় জেনেটিক্স। তো জেনেটিক্স is the branch of biology that studies how traits are passed from parent to offspring through genes. মানে জিনৰ জৰিয়তে কেনেদৰে চৰিত্ৰসমূহ ধৰক পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ কেনেধৰণে আহে। তো সেই বিষয়ে যিবোৰত ষ্টাডি কৰা হয় মানে যিটো শাখাত ষ্টাডি কৰা হয় সেইটো শাখাক কি বুলি কোৱা হয় জেনেটিক্স বা বংশগতিবিদ্যা বা জিনীয় বিজ্ঞান। তো তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 2 মেৰিষ্টেমেটিক টিস্যু আৰ ৰেসপন্সিবল ফৰ মেৰিষ্টেমেটিক কলা কি কামৰ বাবে দায়বদ্ধ? ট্ৰান্সপোৰ্ট, গ্ৰোথ, ষ্টৰেজ, প্ৰটেকশ্যন। তো ইয়াৰ এনসাৰটো হৈছে অপশন বি গ্ৰোথ। এতিয়া মেৰিষ্টেমেটিক কলা মানে কি? মেৰিষ্টেমেটিক কলা হৈছে প্লেন্টৰ এক ধৰণৰ কলা মানে প্লেন্টৰ টিস্যু। এতিয়া টিস্যু মানে কি আকৌ? টিস্যু মানে জানে না? তো আমি জানো যে এই পৃথিৱীত যিমানবোৰ অৰ্গেনিজম সেই অৰ্গেনিজমবোৰ কিহেৰে গঠিত? সেলেৰে গঠিত। আৰু সেই সেলবোৰ মিলি মিলি ধৰক কেইবাটাও সেল মিলি মিলি কি হয়? টিস্যু হয়। টিস্যু। এতিয়া টিস্যু প্লেন্টৰো হ'ব পাৰে, এনিমেলৰো হ'ব পাৰে। তো এতিয়া যেটো আমি কোৱেশ্চনত পালো মেৰিষ্টেমেটিক টিস্যু হেতু হৈছে এটা প্লেন্টৰ টিস্যু। প্লেন্টৰ টিস্যু। প্লেন্ট টিস্যু। প্লেন্ট টিস্যু। তো এটা প্ৰথমতে প্লেন্ট টিস্যু মানে কি চাই লব। প্লেন্ট টিস্যু is a group of similar cells in plant that work together to perform a specific function like building, protecting, transporting. তো এইবোৰ মানে যিবোৰ প্লেন্ট টিস্যুবোৰ হৈছে এনেকুৱা কিছুমান সেলৰ গুট যিবোৰ সেলে একেলগ হৈ মানে কিবা এটা কাৰ্য সম্পাদন কৰে। তো কিবা এটা কাম সম্পাদন কৰিবলৈ ধৰক কিছুমান সেল এটা গুট হৈ লয়। তো সেই যিটো সেলৰ গুট হেতু কি বুলি কোৱা হ'ব? টিস্যু। তো বেলেগ বেলেগ কামৰ বাবে বেলেগ বেলেগ সেল বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। তো তেনে ধৰণে বেলেগ বেলেগ টিস্যু হ'ব পাৰে। তো ইয়াত অলপ টিস্যুৰ বিষয়ে চাই লওক। প্লেন্ট টিস্যু। প্লেন্ট টিস্যু মেইনলি দুই ধৰণৰ হ'ব পাৰে। কি? মেৰিষ্টেমেটিক টিস্যু আৰু পাৰ্মানেন্ট টিস্যু। তো মেৰিষ্টেমেটিক টিস্যু কোনবোৰ জানেনে? মেৰিষ্টেমেটিক টিস্যু হৈছে সেইবোৰ যিবোৰৰ সেলবোৰে ডিভিজন কৰিব পাৰে মানে বিভাজিত হ'ব পাৰে। ধৰক এইটো এটা সেল আছে তাৰ পৰা বিভাজন হৈ সেলৰ সংখ্যা বৃদ্ধি হৈ যায়। তো যেহেতু সেল বৃদ্ধি হয় সেই কাৰণে কি হ'ব মানে মেৰিষ্টেমেটিক টিস্যুৰ যিবোৰ সেল সেইবোৰ কিহৰ লগত জড়িত? গ্ৰোথৰ লগত জড়িত মানে গ্ৰোথ কৰায়। এই মেৰিষ্টেমেটিক টিস্যুবোৰ কি হ'ব? গ্ৰোথ। যিবোৰ উদ্ভিদৰ যিবোৰ ঠাইত গ্ৰোথ হয় সেইবোৰ ঠাইত এই মেৰিষ্টেমেটিক টিস্যুবোৰ পোৱা যায়। আৰু পাৰ্মানেন্ট টিস্যু সেইবোৰ যিবোৰে মানে বিভাজন কৰিব নোৱাৰে মানে বিভাজিত হ'ব নোৱাৰে। তাৰ পিছত মেৰিষ্টেমেটিক টিস্যু আকৌ তিনি ধৰণৰ। কি? এপিকেল মেৰিষ্টেম, লেটাৰেল মেৰিষ্টেম আৰু ইন্টাৰকেলাৰী মেৰিষ্টেম। তো এই তিনিটা হৈছে মেৰিষ্টেমেটিক টিস্যু। এতিয়া এপিকেল মেৰিষ্টেম কোনটো বাৰু? এপিকেল মেৰিষ্টেম কোনবোৰ জানেনে? ধৰক এইটো এটা উদ্ভিদ। এইটো এটা উদ্ভিদ। এতিয়া এইটো হৈছে ধৰক শিপা। শিপা। তো শিপাৰ যেটো একেবাৰে আগ অংশ মানে ৰুট টিপ। ধৰক এইটো এটা শিপা। তো শিপাৰ যেটো আগ অংশ মানে যাক ৰুট টিপ বুলি কোৱা হয় এই ৰুট
টিপত এই ৰুট টিপত কি পোৱা যায় এপিকেল মেৰিষ্টেম পোৱা যায় ঠিক তেনে ধৰণে ধৰক আকৌ এইটো গছটোৰ একদম এইটো হৈছে শুট টিপ এটো কি শুট টিপ মানে ধৰক তাৰ ঠাৰিৰ একদম যেটো আগ অংশ শুট টিপ মইটো আপোনালোকে বুজিবৰ কাৰণে এনে ধৰণে বনাইছো তো এটো আপোনালোকে বুজি লব তো এটো হৈছে শুট টিপ তো যেটো গছৰ একদম যেটো আগ অংশ হেবোৰত মানে যেহেতু গছটো গ্ৰোথ হৈ যায় বৃদ্ধি হৈ যাবৰ কাৰণে একদম শুট টিপৰ যিবোৰ টিস্যু মানে সেই টিস্যুবোৰ কি হ'ব এপিকেল মেৰিষ্টেম হেবোৰ কি বুলি কোৱা হ'ব এপিকেল মেৰিষ্টেম তো এপিকেল মেৰিষ্টেম শুট টিপ আৰু ৰুট টিপৰ যিবোৰ টিস্যু হেবোৰ তাৰ পিছত আছে লেটাৰেল মেৰিষ্টেম কোনবোৰ জানে নে ধৰক এটো উদ্ভিদৰ মানে কিমানখিনি হকত হ'ব মানে তাৰ যেটো ওয়েট তো ওয়েটটো কি হয় কিহৰ বাবে হয় এই লেটাৰেল মেৰিষ্টেমৰ কাৰণে মানে তো লেটাৰেল মেৰিষ্টেমে কি কৰে গছটো মানে হকত কৰে মানে ধৰক তাৰ ওয়েটটো বঢ়াই দিয়ে তো তাৰ পিছত ইন্টাৰকেলাৰী মেৰিষ্টেম কোনটো জানেনে ধৰক ইটো এটা উদ্ভিদৰ ইটো ইয়াত এটা গছ পাত আছে ধৰক ইয়াত এটা পাত আছে আকৌ ইয়াত এটা পাত আছে তো পাতটো গছটোৰ লগত যেটো অংশত লাগি আছে তো এই অংশটো কি বুলি কোৱা হ'ব নোড এটো হৈছে নোড তাৰপিছত এইটো পাত যত লাগি আছে এবোৰ কি বুলি কোৱা হ'ব নোড আৰু দুটা নোডৰ এনে ধৰণে দুটা নোডৰ মাজৰ ঠাইখিনিক কোৱা হ'ব ইন্টাৰনোড আৰু এই ইন্টাৰনোডৰ যিবোৰ মানে টিস্যু সেই টিস্যুবোৰ কি হ'ব ইন্টাৰকেলাৰী মেৰিষ্টেম তো হেবোৰ কি হ'ব ইন্টাৰকেলাৰী মেৰিষ্টেম তো ইন্টাৰনোডত কি পোৱা যাব ইন্টাৰকেলাৰী মেৰিষ্টেমবোৰ পোৱা যাব তো এটো মনত ৰাখিব তাৰ পিছত আছে পাৰ্মানেন্ট টিস্যু আকৌ মেইনলি কেই ধৰণৰ হ'ব পাৰে দুই ধৰণৰ সিম্পল আৰু কমপ্লেক্স এতে সিম্পল টিস্যু কাকো তিনটা ভাগত ভাগ কৰা হৈছে কি পেৰেনকাইমা কলেনকাইমা আৰু স্ক্লেৰেনকাইমা তো সিম্পল টিস্যু আকৌ মেইনলি তিনি ধৰণৰ হ'ব পাৰে পেৰেনকাইমা কলেনকাইমা আৰু স্ক্লেৰেনকাইমা এতিয়া পেৰেনকাইমা কোনবোৰ জানেনে পেৰেনকাইমা হৈছে হেবোৰ টিস্যু যিবোৰ উদ্ভিদত ধৰক খাদ্য ষ্টৰ থাকে মানে ফুড ষ্টৰ থাকে ধৰক কিছুমান উদ্ভিদৰ কিছুমান অংশ আমি খাও তো তার যে খাদ্যখিনি যে ষ্টৰ হয় হেবোৰ কোনবোৰ টিস্যুত হয় পেৰেনকাইমা ধৰক হেবোৰ কি হ'ব পেৰেনকাইমা টিস্যু তো পেৰেনকাইমাৰ মেইন কাম হৈছে কি ষ্টৰেজ তাৰ পিছত কলেনকাইমা তো কলেনকাইমা কি কৰে বাৰু কলেনকাইমা হৈছে ফ্লেক্সিবিলিটি কলেনকাইমে কি কৰিব ফ্লেক্সিবিলিটি দিব মানে কিছুমান উদ্ভিদ চাব একদম অন্য এটা উদ্ভিদত বগাই একদম বহুত ওপৰলৈকে উঠি যায় মানে তো সেই যে ওপৰলৈকে উঠি যায় তাৰ উদ্ভিদ দেহত যেটো ফ্লেক্সিবিলিটি থাকে সেই ফ্লেক্সিবিলিটিটো কিহৰ বাবে হয় এই কলেনকাইমা টিস্যুৰ বাবে তাৰ পিছত আছে স্ক্লেৰেনকাইমা হৈছে এটা কি যেতিয়া স্ক্লেৰেনকাইমা মেচ্যুৰ হৈ যায় হেতু মেচ্যুৰ অৱস্থাত কি হয় ডেড টিস্যু আৰু স্ক্লেৰেনকাইমাৰ কি কৰে উদ্ভিদক ষ্ট্ৰেংথ আৰু সাপোৰ্ট কৰে তাৰ পিছত যেটো স্ক্লেৰেনকাইমাৰ যিবোৰ টিস্যু আছে এই টিস্যুবোৰ মানে উদ্ভিদত মেলি হাৰ্ড পাৰ্টবোৰত পোৱা যায় যিবোৰ হাৰ্ড কঠিন যিবোৰ পাৰ্ট আছে সেই কঠিন পাৰ্টবোৰত এই স্ক্লেৰেনকাইমাবোৰ পোৱা যায় তাৰ পিছত কমপ্লেক্স টিস্যু আছে কমপ্লেক্স টিস্যু মেইনলি দুই ভাগত ভাগ কৰা হৈছে কি জাইলেম আৰু ফ্লোয়েম তো জাইলেম আৰু ফ্লোয়েমৰ বিষয়ে আমি আগতেও পঢ়ি আহিছো তো ইয়াতো অলপ চাই লব জাইলেম কি জানেনে ধৰক এটো এটা উদ্ভিদ আৰু এটো ধৰক তাৰ হিপাৰ জৰিয়তে মাটিৰ পৰা কি কৰিব পানী শোষণ কৰিব তাৰ পিছত ধৰক পানী আমি জানো যে যেহেতু পাতত হালুক সংশ্লেষণ হয় উদ্ভিদৰ তো এটো ধৰক এটা পাত তো হালুক সংশ্লেষণৰ বাবে লাগে কাৰ্বন ডাই অক্সাইড তাৰ পিছত পানী তো সেই পানীটো হিপাৰ জৰিয়তে যেতিয়া শোষণ কৰি যিবোৰ টিস্যুৰ দ্বাৰা মানে এই পাতলৈকে লৈ যাব হেবোৰ টিস্যুক কি বুলি কোৱা হ'ব জাইলেম তাৰ পিছত যেতিয়া খাদ্য প্ৰস্তুত হৈ যাব সেই খাদ্যবোৰটো আকৌ উদ্ভিদ দেহৰ অন্যান্য পাৰ্টবোৰতো মানে লৈ যাব লাগিব তো সেই যিবোৰ মানে টিস্যুৱে সেই খাদ্যবোৰ আকৌ পৰিবহন কৰিব সেই টিস্যুবোৰক কোৱা হ'ব ফ্লোয়েম ধৰক এইবোৰ অন্যান্য
যিবোৰ নলিকা আছে সেইবোৰ নলিকাৰ জৰিয়তে কি হৈছে খাদ্যবোৰ গোটেই উদ্ভিদ দেহটোত পৰিবহন হৈছে তো সেইবোৰ কি বুলি কোৱা হ'ব ফ্লোএম তো জাইলেমে কি কৰে মেইনলি জাইলেমে পানী মানে ওয়াটাৰ আৰু মিনাৰেলছবোৰ পৰিবহন কৰে আৰু ফ্লোএমে মেইনলি ফুড পৰিবহন কৰে এটো মনত ৰাখিব তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 3 Where can we find waste product in a plant cell shown in the following figure? তলত দিয়া চিত্ৰখনত উদ্ভিদ কোষত অপচয় বস্তু ক'ত পোৱা যায় তো এটো এটা উদ্ভিদ কোষ দিয়া হৈছে ইয়াৰ কোনটো এক দেখুৱা দিছে 2 3 4 কিছুমান অংশ দেখুৱা দিছে তো ইয়াৰ কোনটো অংশত উদ্ভিদ কোষৰ অপচয় বস্তু পোৱা যায় মানে যিবোৰ ব্যৱহাৰ কৰিব লগিয়া নহয় মানে তো এইবোৰ বস্তু ক'ত পোৱা যায় তো ইয়াত দিছে region shown by arrow 1 region shown by arrow 4 region shown by arrow 3 region shown by arrow 2 তো ইয়াৰ আনসাৰটো হৈছে অপচন 4 মানে যেটো arrow 4 আছে হেতু হ'ব মানে region shown by arrow 4 তো অপচন নম্বৰ B তো হৈছে কারেক্ট তাৰ পিছত আছে ইয়াৰ সেলটো চাই লব তো ইয়াত প্লেন্ট সেল এটা দিয়া হৈছে তো প্লেন্ট সেলৰ ভিতৰত কি থাকিব পাৰে হেতু অলপ চাই লওক ইয়াত তো প্ৰথমতে আছে এটো এটা প্লেন্ট সেল তাৰ পিছত এটো যেটো আউটাৰ লেয়াৰ এটো কি এটো হৈছে কি সেল ওয়াল তো এটো হৈছে কি সেল ওয়াল এটো দি দিয়া হৈছে তাৰ পিছত আছে তাৰ তলতে কি আছে সেল মেমব্ৰেন এটো হৈছে সেল মেমব্ৰেন তো তাৰ পিছত ভিতৰত কি আছে ভিতৰত আছে যিখিনি তৰল পদাৰ্থ হে তৰল পদাৰ্থ এবোৰ হৈছে কি তৰল পদাৰ্থ তো যিখিনি গ্ৰীন কালাৰত দেখুৱা আছে হে তৰল পদাৰ্থখিনি কি বুলা হয় সাইটোপ্লাজম এখিনি হৈছে সাইটোপ্লাজম তাৰ পিছত আছে এবোৰ কি মাইটোকন্ড্ৰিয়া আছে এই মাইটোকন্ড্ৰিয়া এবোৰ হৈছে কি সেল অৰ্গানেলছ মানে কোষ অঙ্গাণু তো মাইটোকন্ড্ৰিয়া আছে তাৰ পিছত আছে ভেকিউল যেটো আমি এতিয়া কোৱেশ্চনত পাই আহিছিলো এটো হৈছে ভেকিউল আৰু ইয়াত যিমানখিনি সেল অৰ্গানেলছ দেখুৱা আছে আটাইতকৈ যেটো লাৰ্জেষ্ট হেতু ইয়াত দেখুৱা আছে কি ভেকিউল যেহেতু হে কাৰণে কোৱা হৈছে মানে ভেকিউল হৈছে ম্যাক্সিমাম প্লেন্ট সেলতে পোৱা largest cell organelles তো ভেকিউল largest cell organelles মানে maximum plant cellতে তাৰ পিছত আছে ক্লোৰোপ্লাস্ট এটো ক্লোৰোপ্লাস্ট দিয়া হৈছে ক্লোৰোপ্লাস্ট পোৱা যায় তাৰ পিছত আছে গোলগি এপাৰ্টাছ এটো গোলগি এপাৰ্টাছ তাৰ পিছত আছে এন্ডোপ্লাজমিক ৰেটিকুলাম এবোৰ কি এন্ডোপ্লাজমিক ৰেটিকুলাম তো তাৰ পিছত আছে নিউক্লিয়াছ তাৰ পিছত আছে নিউক্লিয়াছৰ ভিতৰতে আছে কি নিউক্লিওলাছ তাৰ পিছত আছে পেৰক্সিজম ৰাইবোজম তাৰ পিছত আছে এমাইলোপ্লাস্ট তো এই সকলোবোৰ কি সেল অৰ্গানেলছ তো এইবোৰ আপোনালোকে এবাৰ চাই লব যে প্লেন্ট সেলৰ ভিতৰত কি থাকিব পাৰে তো তাৰ পিছত আছে অলপ ভেকিউলৰ বিষয়ে দিয়া হৈছে সেইখিনি আপোনালোকে অলপ চাই লওক তো ইয়াত দিছে যে প্ৰথমতে দিছে দা ভেকিউল ইন্ডিকেটেড বাই arrow 4 তো arrow 4 দ্বাৰা ভেকিউল দেখুৱাইছে is the largest organelle in most plant cell তো বেছিভাগ উদ্ভিদ কোষতে আটাইতকৈ যেটো ডাঙৰ যেটো সেল অৰ্গানেলছ বা কোষ অঙ্গাণু হেতু কি হ'ব ভেকিউল হেতু হ'ব কি ভেকিউল তাৰ পিছত আছে it is responsible for the storage of water and a variety of chemicals including nutrient protein and waste product তো এই ভেকিউলত কি হয় স্টোরেজ হৈ থাকে ওয়াটাৰ স্টোরেজ কৰে তাৰ পিছত ভ্যাৰাইটি অফ কেমিক্যাল কিছুমান কেমিক্যাল স্টোরেজ হয় ধৰক নিউট্ৰিয়েন্ট তাৰ পিছত প্ৰটিন আছে প্ৰটিন নিউট্ৰিয়েন্ট এবোৰ স্টোৰ হয় তাৰ পিছত ওয়েস্ট প্ৰডাক্ট যেটো আমি কোৱেশ্চনত এতিয়া পালোৱে তো ওয়েস্ট প্ৰডাক্টও হে ভেকিউলৰ ভিতৰত স্টোৰ হয় তাৰ পিছত আছে দা ভেকিউল অলসো মেইনটেইন অসমোটিক ব্যালেন্স তো ভেকিউলে অসমোটিক ব্যালেন্সও মেইনটেইন কৰে তাৰ পিছত প্রভাইড স্ট্ৰাকচারাল সাপোর্ট তো সেল টু কি কৰে স্ট্ৰাকচারাল সাপোর্টও দিয়ে ভেকিউলে তাৰ পিছত এন্ড ইজ ইনভলভ ইন দা ডিগ্ৰেডেশন অফ ওয়েস্ট মেটেৰিয়েল আৰু যিবোৰ ওয়েস্ট মেটেৰিয়েল আছে মানে সেই ওয়েস্ট মেটেৰিয়েল বোৰ এই ভেকিউলত গৈ মানে যাতে ধ্বংস কৰাটো সহায় কৰে তো ভেকিউলত গৈ এই ওয়েস্ট মেটেৰিয়েল বোৰ কি হয় ধ্বংস হয় তো তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 4 In which of the following infection does the virus go to the immune system and damage its function? তলৰ কোনটো সংক্ৰমণত ভাইৰাছ ইমিউন প্ৰণালীত গৈ এই প্ৰণালীৰ কাৰ্যক্ষমতা ক্ষতিগ্ৰস্ত কৰে
কেঞ্চাৰ, মেলেৰিয়া, HIV, AIDS, টাইফয়েড। তো ইয়াৰ ভিতৰত কোনটো বেমাৰত মানে ভাইৰাছ আপোনাৰ ইমিউন সিস্টেমতকৈ ক্ষতিগ্ৰস্ত কৰে। তো সেইটো কি হ'ব? সেইটো হ'ব অপশ্যন চি, HIV মানে AIDS। তাৰপিছত ইয়াত অলপ HIV, প্ৰথমতে HIVৰ ফুল ফৰ্মটো চাই লওক, হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। তো এইটো হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ ইজ এ ভাইৰাছ that attack a part of the immune system and damage its function। মানে কি কৰে, ই আমাৰ যেটো শৰীৰৰ যেটো ইমিউন সিস্টেম আছে, ইমিউন সিস্টেমত এটেক কৰে আৰু তাৰ ফাংশনবোৰত মানে কি কৰে, কম কৰে। ইমিউন সিস্টেমৰ কাৰ্যক্ষমতা কম কৰে। মানে এই ভাইৰাছটোৱে কি কৰে, আমাৰ শৰীৰৰ যেটো ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে, ৰোগ প্ৰতিৰোধ ক্ষমতা তাত গৈ আক্ৰমণ কৰে আৰু তাৰ কাৰ্যক্ষমতা নষ্ট কৰে। তো ইয়াত HIVৰ যেটো লাষ্ট মানে লেট ষ্টেজ, তো হেতু কি বুলি কোৱা হয়, হেতু কোৱা হয় AIDS। মানে AIDS আকৌ HIV নহয় দেই। ধৰক HIV টো প্ৰথমতে এটা ইনফেকশন মানে ভাইৰাছ। তো সেই ভাইৰাছটো যেতিয়া আক্ৰমণ কৰে, তো তাৰ পিছত ভাইৰাছটো আক্ৰমণ কৰি শৰীৰৰ যেটো ইমিউন সিস্টেম আছে, ইমিউন সিস্টেমটো আপোনাৰ ড্যামেজ কৰি পেলায়। তো ড্যামেজ কৰি পেলোৱাৰ পিছত যেতিয়া সম্পূৰ্ণৰূপে সংক্ৰমণ হৈ যায় আৰু হেতু একদম যেটো লেট ষ্টেজ, হেতুকে কোৱা হ'ব HIV ইনফেকশন। মানে হেতুকে কোৱা হ'ব কি AIDS বুলি কোৱা হ'ব। তো যেটো লেট ষ্টেজ যেটো হেতু হৈছে গৈ কি মানে AIDS। তো এটো মনত ৰাখিব। তাৰ পিছত আছে কোৱেশ্চন, এতিয়া আছে কোৱেশ্চন নম্বৰ 5। Which of the following enzyme in the saliva break down starch, which is a complex molecule to give simple sugar? লালটিত থকা তলৰ কোনটো এনজাইমে স্টাৰ্চ ভাঙি সাধাৰণ চেনিক ৰূপান্তৰ কৰে? salivary trypsin, salivary pepsin, salivary amylase, salivary lipase। তো ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি, salivary amylase। তো ইয়াত এনজাইম মানে কি বুজি পাইছে নাই? এনজাইম মানে হৈছে বায়োলজিক্যাল কেটালিস্ট। মানে কি এনজাইম মানে হৈছে কিছুমান বায়োলজিক্যাল কেটালিস্ট, মানে জৈৱিক অনুঘটক যিয়ে কি কৰে, স্পীড আপ কেমিক্যাল ৰিয়েকশন ইনসাইড লিভিং অর্গানিজম। তো ইয়াত এনজাইম মানে হৈছে কিছুমান বায়োলজিক্যাল কেটালিস্ট যেটো কি কৰিব, মানে আমি জানো যে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বিক্ৰিয়া হয়, কেমিক্যাল বিক্ৰিয়া হয়। তো সেইবোৰ কেমিক্যাল বিক্ৰিয়া যে হয়, তো তাত বিভিন্ন এনজাইম জড়িত হৈ থাকে। সেই এনজাইমবোৰ কি কৰে, বিক্ৰিয়াবোৰ স্পিডত হোৱাত সহায় কৰে, মানে তাত গতি বৃদ্ধি কৰায়। তো সেইকাৰণে বিভিন্ন ধৰণৰ এনজাইম আমাৰ শৰীৰত থাকিব পাৰে। তাৰ ভিতৰত যেটো ইয়াত দিয়া হৈছে salivary amylase। তো এই salivary amylase টো ক'ত পোৱা যায়, আমাৰ ধৰক লালটিত পোৱা যায়। তো এই লালটিত ই কি কৰিব, যেটো স্টাৰ্চ আছে, আমি যেতিয়া খাদ্য খাওঁ তো হেবোৰ হৈছে মেইনলি কি থাকে, স্টাৰ্চ। তো এই স্টাৰ্চবোৰ কি কৰে, ভাঙি, যেটো স্টাৰ্চ হৈছে এটা জটিল ফৰ্ম, মানে স্টাৰ্চটো কি বুলি কোৱা হয়, জটিল ফৰ্ম। তো সেই জটিল অণুৰ পৰা সৰল অণুত মানে ৰূপান্তৰিত কৰে। তো সৰল অণুত ৰূপান্তৰিত কি কৰিব পাৰে, salivary amylase। তো salivary amylase টো ক'ত থাকিব পাৰে, আমাৰ লালটিত থাকিব পাৰে। তো এটোৱে কোৱেশ্চনটো দিয়া হৈছিলে। তো ইয়াত এনজাইম দি দিয়া হৈছে যে an enzyme is a biological catalyst that speed up chemical reaction inside living organism। তো এনজাইম হৈছে জৈৱিক অনুঘটক যিয়ে জীৱিত জীৱৰ ভিতৰত ৰাসায়নিক বিক্ৰিয়া ত্বৰান্বিত কৰে। মানে যিবোৰ ৰাসায়নিক বিক্ৰিয়া আছে সেইবোৰ মানে সেইবোৰ গতি বৃদ্ধি কৰে। তো এটো মনত ৰাখিব। তো আশা কৰিম আপোনালোকে কোৱেশ্চনবোৰ বুজি পাইছে। তো আজিৰ ক্লাছটো ইমানেই আছিলে, আকৌ লগ পাম অন্য এটা ক্লাছত। তো ইয়াত আৰু এটা কথা মন কৰিব, যিমানবোৰ কুৱেশ্যন মই দি দিছোঁ সকলোবোৰ কুৱেশ্যন আছিলে আমাৰ প্ৰিভিয়াছ ইয়াৰ MCQ আছিলে। তো সেইকাৰণে কুৱেশ্যনবোৰ মন দি আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিব। তো আকৌ লগ পাম অন্য এটা ক্লাছত। ধন্যবাদ।